সদনত আনুষ্ঠানিকভাৱে ক'লে এই কথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে আৰু অনুপ্ৰৱেশকাৰীক লৈ বিৰোধীয়ে যি প্ৰশ্ন কৰিছিল গৌৰৱ গগৈয়ে যি প্ৰশ্ন কৰিছিল বিজেপিক প্ৰশ্ন কৰিছিল ৰাজনাথ সিঙক প্ৰশ্ন কৰিছিল অপাৰেশ্যন সিন্দুৰক লৈ বিৰোধীয়ে কেতবোৰ প্ৰশ্ন কৰিছিল গৌৰৱ গগৈয়ে সুধিছিল যে কেনেকৈ অনুপ্ৰৱেশকাৰী পেহেলগামলৈ সোমাই আহিবলৈ পালে তাত কেনেকৈ তেওঁলোকে হত্যাযজ্ঞ চলাবলৈ পালে কোন পথেৰে আহিছিল কেনেকৈ আহিছিল কিয় ভাৰতীয় সেনা বা ভাৰতীয় চোৰাংচোৱাই এই সকল সন্ত্ৰাসবাদী অহাৰ তথ্য লাভ নকৰিলে এনেকুৱা ধৰণৰ প্ৰশ্ন কালিৰ দিনটোত গৌৰৱ গগৈৰ পৰা শুনা গৈছিল আৰু তাৰ প্ৰত্যুত্তৰত আজি অমিত শাহে এই কথা ক'লে যে গৌৰৱ গগৈ ভাৰত পাকিস্তানৰ যি ভৌগোলিক সীমা আছে সেই সীমাৰ জ্ঞান আমাৰ গৌৰৱ গগৈ নাই আৰু তেওঁ পাকিস্তানলৈ বহুবাৰ গৈছে যদিও কাৰণ তেওঁ ভিসা লৈ গৈছে তেওঁক আমন্ত্ৰণ কৰা হয় এই ধৰণৰ মন্তব্য অমিত শাহৰ পৰা পোৱা গ'ল কাৰণ 10 ছেপ্টেম্বৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ আছিল যে 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে সংবাদমেল দিব আৰু গৌৰৱ গগৈ যে পাকিস্তানলৈ গৈছিল তাৰ তথ্য প্ৰমাণসহ দিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল কিন্তু মুখ্যমন্ত্ৰীয়ে কোৱাৰ আগে আগে দেশৰ গৃহমন্ত্ৰীয়ে এবাৰ এই কথাটো এটা ডাঙৰ অভিযোগ আনিছে যেটো অভিযোগক লৈ বিগত মে মাহৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ সময়ৰ পৰা আমাৰ ৰাজ্য উত্তাল হৈ আছিল বিশেষকৈ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কৰ্ণবাল গগৈয়ে পাকিস্তানৰ এটা এনজিঅ'ত কাম কৰিছিল তাৰ পৰা তেওঁ দৰমহা লৈছিল এনেকুৱা ধৰণৰ মন্তব্য পোৱা গৈছিল আৰু সেই সূত্ৰে গৌৰৱ গগৈ কেইবাবাৰ পাকিস্তান ভ্ৰমণ কৰিছিল পাকিস্তান ভ্ৰমণৰ সময়ছোৱাত তেওঁ পাকিস্তানৰ এম্বেচিলৈ গৈছিল তাত তেওঁ পাকিস্তানৰ উচ্চ পৰ্যায়ৰ তেওঁৰ কিছুমান শীৰ্ষ নেতাক লগ কৰিছিল বুলি অভিযোগ উত্থাপন কৰা হৈছিল আৰু সেই অভিযোগে সমগ্ৰ ৰাজ্য উত্তাল কৰি থকাৰ মাজতেই এবাৰ কিন্তু লোকসভাত এই প্ৰসংগটো আহিল গৌৰৱ গগৈক তুলাধুনা দিছে আৰু কোৱা হৈছে যে কিয় বিৰোধী বা কংগ্ৰেছে দেশৰ সেনাক বিশ্বাস নকৰে দেশৰ সেনাৰ সাহসিকতাক কিয় বিশ্বাস নকৰে এই প্ৰশ্ন উত্থাপন কৰিছে আৰু কৈছে গৌৰৱ গগৈ আপুনটো বহুবাৰ পাকিস্তানলৈ গৈছে কিন্তু পাকিস্তানৰ সীমান্ত যেটো ভাৰত পাকিস্তানৰ যেটো ভৌগোলিক সীমা আছে সেই সীমাটো যে কিমান কঠিন পৰিস্থিতিৰ মাজত আমাৰ সেনা জোৱানসকল থাকিব লাগে তাৰ কিবা জ্ঞান আপোনাৰ আছে নে নাই এই ধৰণৰ মন্তব্য অমিত শাহে কৰিছে আৰু লগতে কৈছে আপুনটো পাকিস্তানলৈ যাবলৈ ইমান কষ্ট কৰিব নালাগে কাৰণ আপোনাক পাকিস্তানলৈ আমন্ত্ৰণ কৰা হয় আপোনাক তালৈ ভিসা প্ৰদান কৰা হয় আৰু বিৰোধীয়ে এই সমগ্ৰ ঘটনাটোক লৈ বিশেষকৈ অপাৰেশ্যন সিন্দুৰক লৈ যিবোৰ প্ৰশ্ন উত্থাপন কৰিছে সেই প্ৰশ্নবোৰ যি সমগ্ৰ বিশ্বই দেখিছে বিশেষকৈ পাকিস্তানৰ টিভি চেনেলসমূহত গৌৰৱ গগৈৰ মন্তব্য বাৰে বাৰে দেখুৱাই থকা হৈছে আৰু পাকিস্তানে আওপকীয়াকৈ এইটো কথা সমগ্ৰ বিশ্বৰ সন্মুখত প্ৰমাণ কৰিব বিচাৰিছিল যে ভাৰতে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে তেওঁলোকৰ কোনো ধৰণৰ ক্ষয়ক্ষতি কৰিব পৰা নাই আৰু তাত আওপকীয়াকৈ এতিয়া আমেৰিকাও তেওঁলোকক সহায় কৰি আছিল কাৰণ আমেৰিকাই কৈ আছিল যে ভাৰতৰ ওপৰত আমি বাণিজ্যিক দিশৰ পৰা অৰ্থনৈতিক দিশৰ ফালৰ পৰা কেতবোৰ হেঁচা প্ৰয়োগ কৰিছিলোঁ যাৰ কাৰণে পাকিস্তানৰ ভাৰতৰ মাজত যুদ্ধবিৰতি কাৰ্যকৰী হ'ল এই মন্তব্য ভাৰতে বহুবাৰ নৎসাত কৰাৰ পাছতো ডোনাল্ড ট্ৰাম্পে কিন্তু বাৰম্বাৰ কৈ আছে আৰু কিন্তু শেহতীয়াকৈ এতিয়া পাকিস্তানে যিবোৰ কথা কৈ আছিল সেই সুৰতে সুৰ মিলাইছে বুলি অমিত শাহে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ আৰু লগতে গৌৰৱ গগৈৰ বিৰুদ্ধে যোৰহাটৰ সাংসদ গৌৰৱ গগৈ যথেষ্ট সক্ৰিয় দেখা পোৱা যায় তেখেতক সদনত কিন্তু এইবাৰ পেহেলগামৰ ঘটনাৰ দিনাখন তেওঁ যিবোৰ প্ৰশ্ন উত্থাপন কৰিছে সেই প্ৰশ্নক লৈ কিন্তু এতিয়া কোৱা হৈছে যে কংগ্ৰেছে বা গৌৰৱ গগৈয়ে পাকিস্তানক ক্লিন চিট দিবলৈ চেষ্টা কৰিছে আৰু তেওঁলোকৰ মন্তব্যবোৰ ঠিক পাকিস্তানৰ মন্তব্যৰ দৰে একেই তেনেকুৱা ধৰণৰ মন্তব্য আহিছে অমিত শাহে প্ৰশ্ন কৰিছে গৌৰৱ গগৈ যে আপুনি কেনেকৈ গম পালে যে আমাৰ ভাৰতীয় সেনাই তাত আক্ৰমণ কৰা নাই কাৰণ দেশৰ সংবিধানৰ শপত লৈ যিজন বিদেশ মন্ত্ৰী বা প্ৰতিৰক্ষা মন্ত্ৰী যিসকলে তথ্য দিছে তেওঁলোকৰ ওপৰত আপোনালোকৰ ইমান কিয় সন্দেহ আছে আপোনালোকে কিয় দেশৰ সংবিধানৰ শপত লৈ পেলাই যিজন মন্ত্ৰীয়ে কাম কৰি আছে সেই মন্ত্ৰীজনৰ মন্তব্যত আপোনালোকে মানি ল'ব নিবিচাৰে ভাৰতীয় সেনাৰ প্ৰতি আপোনালোকৰ যি সন্মান থাকিব লাগে সেই সন্মান কিয় নাই সেই বিশ্বাস আপোনালোকৰ কিয় নাই যিসকল সেনাই নিজৰ প্ৰাণ দিব লগা হৈছে সেই যি সীমান্তই দি আপোনালোক খুচকাহি যাব নোৱাৰে -46 ডিগ্ৰী সেলসিয়াছ বুলি কৈছে অমিত শাহে সেই তেনেকুৱা পৰিস্থিতিত আমাৰ সেনা জোৱানসকলে আমাৰ কাৰণে সীমান্তত তেওঁলোক ৰখি থাকে আৰু সেইবোৰ কঠিন পৰিস্থিতি নেওচি তেওঁলোকে বুকুত গুলি লৈ নিজৰ দেশৰ কাৰণে প্ৰাণ ত্যাগ কৰে আৰু তেওঁলোকৰ তেনেকুৱা সেনা জোৱানসকলৰ বীৰত্বৰ প্ৰতি সেই প্ৰাণৰ ত্যাগক আপোনালোকে কোন হৈতে প্ৰশ্ন উত্থাপন কৰিছে এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন কৰিলে আমাৰ অমিত শাহে আৰু কৈছে যে সকলোতে নিকৃষ্ট ৰাজনীতি নকৰিব যেটো সময়ত সমগ্ৰ দেশ একেলগে আছিল অপাৰেশ্যন সিন্দুৰৰ সময়ত সমগ্ৰ দেশ একেলগে আছিল
বিৰোধীও কৈছিল যে পাকিস্তানক এশেকা দিব লাগে আৰু সেই ক্ষেত্ৰত ভাৰতে তেওঁলোকক অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে এবাৰ প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিছিল ইয়াৰ আগতেও ভাৰতে পাকিস্তানৰ ওপৰত আক্ৰমণ কৰিছে যেটো সাৰ্জিক্যাল ষ্ট্ৰাইক কৰিছিল কিন্তু তাত পিওকে আক্ৰমণ কৰিছিল পাক অধিকৃত কাশ্মীৰ যিখনক লৈ এতিয়াও বিতৰ্ক চলি আছে যিখন পাকিস্তানে ভাৰতৰ পৰা কাঢ়ি লোৱা বুলি কৈছিল তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে যেটা নেহেৰুৰ সময়ত যেতিয়া পাকিস্তানে ভাৰতত আক্ৰমণ কৰিছিল পিওকে যেতিয়া লৈ লৈছিল তেতিয়া কিন্তু নেহেৰুৱে একপক্ষভাৱে যুদ্ধবিৰতি ঘোষণা কৰিছিল সেই কথাও লগতে ক'ব বিচাৰিছে কিন্তু সেই সময়ত ভাৰতে যুঁজিব পাৰিলেহেঁতেন কংগ্ৰেছৰ সেই যুঁজাৰু মানসিকতা নাছিল তেওঁলোকে হাত দাঙি দিলে কিন্তু ভাৰতে ইয়া আগৰবাৰ যেটো অপাৰেশ্যন কৰিছিল পিওকেট কৰিছিল কিন্তু অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে ভাৰতে প্ৰথমবাৰ কাৰণে পাকিস্তানৰ মূল ভূখণ্ডত আক্ৰমণ কৰিছিল ৰাৱালপিণ্ডিত আক্ৰমণ কৰিছিল তেওঁলোকৰ কেবাটাও গুৰুত্বপূৰ্ণ বিমান ঘাটিত আক্ৰমণ কৰিছিল কিন্তু তাৰ পাছতো সকলো তথ্য ভাৰতীয় বায়ু সেনা ভাৰতৰ তিনিওজন সেনাপ্ৰধানে একেলগে এখন সংবাদমেলত সকলো তথ্য সদৰি কৰিছিল কিন্তু তাৰ পাছতো কংগ্ৰেছ তথা বিৰোধীয়ে ইয়াক লৈ বাৰম্বাৰ প্ৰশ্ন কৰাটো অমিত শাহে কৈছে এয়া আমাৰ ভাৰতৰ বীৰ জোৱানসকলৰ প্ৰতি তেওঁলোকৰ চৰম অপমান এই বীৰ জোৱানসকলে যিমান কষ্টৰে নিজৰ দেশৰ কাৰণে যুঁজ দি আছে তেনে সময়ত নিকৃষ্ট ৰাজনীতি কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ মন্তব্য কৰিব নালাগে এই ধৰণৰ মন্তব্য কৰিলে কিন্তু তাৰ মাজত আটাইতকৈ ডাঙৰ কথাটো অসম প্ৰসংগৰ কাৰণে এজন গৌৰৱ গগৈ কেবাবাৰো পাকিস্তানলৈ গৈছিল এটো কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱা নাই এবাৰ কৈছে দেশৰ গৃহমন্ত্ৰী অমিত শাহে কৈছে যে আপুনিটো কেবাবাৰো গৈছে কাৰণ তেখেতৰ পত্নী এলিজাবেথ গগৈয়ে পাকিস্তানৰ পৰা চলি থকা এটা এনজিঅ'ত কাম কৰিছিল বুলি ইতিমধ্যে তথ্য প্ৰমাণ পোৱা গৈছে কিন্তু পাকিস্তানলৈ তেওঁ গৈছিল না নাই পাকিস্তানৰ চৰকাৰৰ পৰা তেওঁ পইচা লৈছিল নাই হেবোৰ সকলো তদন্ত চলি আছে কিন্তু তাৰ মাজতে এই যি সন্ত্ৰাসবাদীৰ সমৰ্থনত যি প্ৰশ্ন কৰা বুলি অভিযোগ উত্থাপন হৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তানে যি ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছিল যে আপোনালোকে কোট আক্ৰমণ কৰিলে পাকিস্তানৰ আপোনালোকে প্ৰমাণ দিয়ক ঠিক একেদৰে কংগ্ৰেছে লোকসভাত যিবোৰ তেওঁলোকে বিজেপি চৰকাৰক তেওঁলোকে ইটোৰ পিছত সিটো প্ৰশ্ন সুধি আছিল বা তেওঁলোকক কিছুমান প্ৰমাণ তেওঁলোকে বিচাৰি আছিল তাৰ প্ৰত্যুত্তৰ কিন্তু এবাৰ অমিত শাহ গৈছে আৰু অমিত শাহে লগতে কৈছে আপোনালোকে কক পাকিস্তানে আক্ৰমণ কৰা নাছিল তেন্তে কোনে আক্ৰমণ কৰিছিল সেই আটাইতকৈ ডাঙৰ কথা আৰু লগতে কৈছে যে কংগ্ৰেছ চৰকাৰৰ দিনত ঠিক আছে বিজেপি চৰকাৰৰ দিনত এই ধৰণৰ আক্ৰমণ হ'ল পেহেলগাম আক্ৰমণ হ'ল কিন্তু 2004 চনৰ পৰা 2014 চনলৈকে যিমান কিটা আক্ৰমণ হৈছিল মুম্বাই আক্ৰমণ হওক বা অন্য যিমান আক্ৰমণ হওক কিমানজন সন্ত্ৰাসবাদীক আপোনালোকে গুলীয়া হত্যা কৰিলে হেয়তে কৈ অপাৰেশ্যন মহাদেৱৰ জৰিয়তে ভাৰতীয় সেনাই পেহেলগাম আক্ৰমণত জড়িত থকা 3টা সন্ত্ৰাসবাদীক গুলীয়া হত্যা কৰিলে তাৰ ভিতৰত এটা অন্যতম আছিল যোনটো মূল সন্ত্ৰাসবাদী কোৱা হৈছিল মুসা সুলেমানি যেটো লস্কৰী তৈয়বাৰ সন্ত্ৰাসবাদী আছিল মাষ্টাৰমাইণ্ড বুলি কোৱা হৈছিল তাকো কিন্তু গুলীয়া হত্যা কৰা হ'ল তাৰ পিছতো আৰু এই আমাৰ বিৰোধী বা কংগ্ৰেছী বা অন্য সকলক কিমান আৰু প্ৰমাণ লাগে বুলি প্ৰশ্ন উত্থাপন কৰিছে এবাৰ আমাৰ অমিত শাহে এটো কথা কৈছে যে গৌৰৱ গগৈৰ ভৌগোলিক জ্ঞান নাই তেওঁ ভাৰত পাকিস্তানৰ সীমান্তৰ কথা ভালকৈ নাজানে তাৰ কাৰণে তেওঁ এতিয়া জধে মধে প্ৰশ্ন কৰিছে কেৱল বিৰোধী হল বুলিয়েই প্ৰতিটো ক্ষেত্ৰতে বাৰম্বাৰ প্ৰশ্ন কৰাটো উচিত নহয় বুলি মন্তব্য কৰিলে আৰু কৈছে বিজেপি চৰকাৰে এই সমগ্ৰ ঘটনাৰ কাৰণে সৰ্বদলীয় পাৰ্টি সমগ্ৰ বিশ্বলৈ প্ৰেৰণ কৰিছিল য'ত কংগ্ৰেছৰ শশী থাৰুৰ আছিল বিৰোধী নেতাসকল আছিল তাত কিন্তু কংগ্ৰেছৰ নেতাও আছিল ওএসএ আছিল বিভিন্ন ধৰণৰ নেতা তালৈ গৈছিল আৰু তেওঁলোকে সমগ্ৰ বিশ্বৰ সন্মুখত পাকিস্তানৰ এই ধৰণৰ সন্ত্ৰাসবাদী প্ৰীতি উদঙাবৰ কাৰণে গৈছিল সেই সময়ত ভাৰতত থকা বিৰোধী আৰু শাসক পক্ষ একলগ হৈ পেলাই গৈছিল আৰু হেয়া সমগ্ৰ বিশ্বৰ সন্মুখত এটা ভাৰতৰ এটা একতা বুলি অমিত শাহে কৈছে যে এটো এটা ডাঙৰ একতা আমি দেখুৱাইছিলো যে আমি বিপদৰ সময়ত বিৰোধী বা শাসক পক্ষ বুলি কথা নাথাকে আমি সকলো ভাৰতীয় বিপদৰ সময়ত আমি সকলো একেলগে থিয় হ'ব লাগিব কিন্তু তেনে ক্ষেত্ৰত লোকসভাৰ এই সদনত পবিত্ৰ সদনত ভাৰতীয় সেনাৰ সাহসিকতা বা ভাৰতীয় সেনাৰ যিসমূহ শক্তি আছে সেই শক্তিক লৈ কংগ্ৰেছে কিয় প্ৰশ্ন উত্থাপন কৰিব তাক লৈ কিন্তু অমিত শাহে যথেষ্ট কটাক্ষ কৰিছে গৌৰৱ গগৈ কি মন্তব্য কৰিছে গৌৰৱ গগৈ আমি আপোনালোকক শুনাব বিচাৰিছো ये कहते हैं कि एक भी घुसपैठ नहीं होती है कभी गए हो आप पाकिस्तान तो कई बार गए हो गई आप सीमा पर गए हो पाकिस्तान तो कई बार गए हो फिर से बोलता हूं सीमा पर गए हो सीमा के माध्यम से पाकिस्तान गए हो हमारे जवानों की कठिनाई देखो साहब -43 डिग्री में
पहाड़ पर रहकर नदी नालों के बीच में चौकी करते हैं। कोई घुस गया तो क्या हुआ, कोई घुस गया वो बचेगा नहीं। यहाँ हम उसको या तो अरेस्ट करेंगे या तो एनकाउंटर में वो मारा जाएगा, बचेगा कोई नहीं। इनको सीमा की भौगोलिक कठिनाइयां मालूम नहीं। वहां मान्यवर कई नदी नाले हैं, वेग से पानी आता है, -46 डिग्री टेम्परेचर है, नीचे सुरंगें बनाते हैं और ये तो ऐसे कह रहे हैं घुस गए। अरे भाई, आपके मन में तो, आपके समय में तो घुसने की जरूरत ही नहीं थी। आप बुलाते थे वीजा देकर, क्यों घुसेंगे? घुसने की जरूरत ही, जैसे आप पाकिस्तान जाते हो वैसे वो यहाँ आते। मान्यवर, अब ये कैसे हमें पूछ सकते हैं? मान्यवर, मैं समझ रहा हूं मान्यवर। অমিত শাহে এদৰে কটাক্ষ কৰিছে গৌৰৱ গগৈক আৰু লগতে কৈছে কংগ্ৰেছে পাকিস্তানক ক্লিন চিট দিয়াৰ চেষ্টা কৰিছে। পি চিদাম্বৰমে ক'ব বিচাৰিছে যে পাকিস্তানে সন্ত্ৰাসবাদী প্ৰেৰণ কৰা নাছিল। কিয় তেওঁলোকৰ ইমান পাকিস্তান প্ৰীতি, কিয় পাকিস্তানৰ সমৰ্থনত তেওঁলোকে মন্তব্য কৰিছে, কিয় পাকিস্তানৰ কথা তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছে? কাৰণ ভাৰতীয় সেনাই কৈছে, ভাৰতীয় সেনাৰ তিনিওজন সেনা প্ৰধানে এটা কথা কৈছে যে আমি সন্মিলিতভাৱে আক্ৰমণ কৰিছিলোঁ অপাৰেশ্যন সিন্দুৰৰ সময়ত। ভাৰতীয় বায়ু সেনা যিদৰে আক্ৰমণ কৰিছিল, ড্ৰোনেৰে যিদৰে আক্ৰমণ কৰিছিল, কিন্তু সেই সময়ত ভাৰতৰ নৌ সেনাও সাজু হৈ আছিল, স্থল সেনাও সাজু হৈ আছিল প্ৰয়োজনত আক্ৰমণ কৰিবৰ কাৰণে। আৰু তাৰ পাছত ভাৰতীয় তিনিওজন সেনা প্ৰধানে কোৱাৰ পাছত কিয় বাৰে বাৰে বিৰোধীয়ে তেওঁলোকক প্ৰশ্ন কৰিছে, কাৰণ তেওঁলোকে পাকিস্তানৰ সমৰ্থন কৰে নেকি, এই ধৰণৰ মন্তব্য কৰিছে। আৰু লগতে 1962 চনৰ যিখন চীনে যেতিয়া আমাৰ উত্তৰ পূৰ্বাঞ্চলত আক্ৰমণ কৰিছিল, সেই প্ৰসংগও কিন্তু অমিত শ্বাহে মনত পেলাই দিছে গৌৰৱ গগৈক যে আপোনাৰ অসমখনক 1962ত নেহেৰুৱে কিন্তু বাই কৈ পেলাই বিদায় দিব বিচাৰিছিল, সেই কথা আপোনালোকে মনত ৰাখক। আৰু এতিয়া আপোনালোকে সেনাৰ সাহসিকতাৰ ওপৰত প্ৰশ্ন নুতুলিব। ভাৰতীয় সেনাই পাকিস্তানৰ ওপৰত মুখ্যম আঘাত কৰিছে। অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে পাকিস্তানৰ কঁকাল ভাৰতে ভাঙিছে, সেই কথা আপোনালোকে কেৱল ৰাজনীতিৰ কাৰণে নৎসাত নকৰিব। সেয়া কথা কৈছে যে দেশৰ বিপদৰ সময়ত আপোনালোক একত্ৰিত হওক, সকলোতে লেতেৰা ৰাজনীতি ভাল নালাগে, এই ধৰণৰ মন্তব্য অমিত শ্বাহৰ ফালৰ পৰা কৈছে। আৰু কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া, ভাৰতীয় সেনাৰ সাহসিকতাক লৈ প্ৰশ্ন কৰাৰ আগতে আপুনি ভাৰত পাকিস্তানৰ সীমান্তৰ ভৌগোলিক জ্ঞানখিনি আপুনি আহৰণ কৰক আৰু তাত -46 ডিগ্ৰী চেলচিয়াছত আমাৰ সেনা জোৱানসকলে কেনেকৈ এই কঠিন পৰিস্থিতিৰ মুখামুখি হয় সেইবোৰ বুজিবলৈ চেষ্টা কৰক। কেৱল লোকসভাৰ এই সদনত বহি আপুনি কেৱল প্ৰশ্ন কৰিলেই বিৰোধীৰ ভূমিকা পালন কৰা নহয়, এই ধৰণৰ মন্তব্য অমিত শ্বাহৰ ফালৰ পৰা আহিছে। আৰু কৈছে সেনাই সাহসেৰে কাম কৰিছে, ভাৰতীয় সেনাক প্ৰতিজন ভাৰতীয়ই সন্মান কৰে, প্ৰতিজন ভাৰতীয়ই অপাৰেশ্যন সিন্দুৰৰ সপক্ষে আছে। মাথো বিৰোধী হোৱাৰ কাৰণেই গৌৰৱ গগৈ, পি চিদাম্বৰম বা কংগ্ৰেছৰ নেতাসকলে অপাৰেশ্যন সিন্দুৰক লৈ প্ৰশ্ন তুলিছে, কিন্তু কোনো এজন প্ৰকৃত ভাৰতীয়ই অপাৰেশ্যন সিন্দুৰক লৈ প্ৰশ্ন নুতুলে। আৰু ভাৰতীয় সেনাৰ সাহসিকতা তথা ভাৰতীয় সেনাৰ যিসমূহ আক্ৰমণ আছে তাক লৈ কোনো ধৰণৰ প্ৰশ্ন দ্বিমত কোনো এজন ভাৰতীয়ৰ থাকিব নালাগে, এই ধৰণৰ মন্তব্য কৰিছে। আৰু গৌৰৱ গগৈ কৈছে যে আপুনিতো বহুবাৰ পাকিস্তানলৈ গৈছে, এইটো এটা ডাঙৰ প্ৰসংগ, কাৰণ মে' মাহৰ পৰা যে 2 তাৰিখে আৰু 7 তাৰিখে দুটা পৰ্যায়ত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন হৈছিল। পঞ্চায়ত নিৰ্বাচনৰ সময়ত ৰাজ্যৰ ইছ্যু এইটো আটাইতকৈ ডাঙৰ ইছ্যু আছিল। মুখ্যমন্ত্ৰীয়ে কৈছিল যে গৌৰৱ গগৈ পাকিস্তান কানেকশ্যন আছে, তেখেতৰ পত্নীয়ে পাকিস্তানৰ NGOৰ হৈ কাম কৰে আৰু সেই সময়ত পাকিস্তানৰ চৰকাৰৰ পৰাও তেওঁ টকা লৈছিল। আৰু গৌৰৱ গগৈও কেইবাবাৰ সীমান্তইদি কেইবাবাৰো পাকিস্তানলৈ গৈছিল, কেতবোৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছিল। কিন্তু গৌৰৱ গগৈও কৈছিল যে মই গৈছিলোঁ, কিন্তু বাকী 10 ছেপ্টেম্বৰলৈ আমি অপেক্ষা কৰিব লাগিব। 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে কৈছিল যে মই তথ্য সহকাৰে দিম ক'লে পাকিস্তানৰ কোন ঠাইত গৌৰৱ গগৈ গৈছিল, কাক লগ কৰিছিল, কি কৰিছিল, সকলো ধৰণৰ তথ্য মুখ্যমন্ত্ৰীয়ে দিম বুলি কৈছিল। কিন্তু মুখ্যমন্ত্ৰীয়ে কোৱাৰ আগতেই এইবাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই খবৰ আগতেও বিয়পি পৰিছিল, কিন্তু এইবাৰ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে এইবাৰ লোকসভাত কৈছে যে গৌৰৱজী আপতো বহুত বাৰ পাকিস্তান গয়ে হো, এনেকুৱা ধৰণৰ মন্তব্য অমিত শ্বাহৰ ফালৰ পৰা আহিছে। আৰু অমিত শ্বাহে কোৱাৰ পিছত এই ঘটনাটো অধিক গভীৰতলৈ গৈছে। কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে বিৰোধীয়ে
কিয় বাৰম্বাৰ ভাৰতীয় সেনাৰ সাহসিকতাক লৈ প্ৰশ্ন উত্থাপন কৰি আছে তাক লৈ সকলো কিন্তু এতিয়া কিছুমান সোশ্যাল মিডিয়াত সকলোৰে মোৰ এই লাইভটো যথেষ্ট সংখ্যক লোকে কমেন্ট কৰিছে যে ভাৰতীয় সেনাৰ সাহসিকতাক লৈ পেলাই প্ৰশ্ন কৰিব নালাগে কাৰণ দেশৰ কাৰণে প্ৰতিজন আমাৰ দৰে ভাৰতীয়ৰ কাৰণে ৰক্ষাৰ কাৰণে তেওঁলোকে সীমান্তত অতন্দ প্ৰহৰী হৈ আছে তেনেকুৱা বীৰ সৈনিকসকলৰ সাহসিকতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিব নালাগে এই ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে আৰু লগতে কংগ্ৰেছে এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছিল যে পেহেলগামৰ আক্ৰমণৰ পাছত কোনো এজন শীৰ্ষ পৰ্যায়ৰ বিজেপি নেতা বা চৰকাৰৰ কোনো এজন মন্ত্ৰী হেতু সময়ত পেহেলগামত উপস্থিত হোৱা নাছিল এই ধৰণৰ মন্তব্য কৰিছিল আৰু সেই কংগ্ৰেছৰ অভিযোগকো পুনছুটাই নটছাট কৰিছে অমিত শাহে তেওঁ কৈছে যে 1 বজাত পেহেলগামৰ যোনা ঘটনা সংঘটিত হৈছিল 1 বজাত সেই ঘটনা সংঘটিত হৈছিল সন্ত্ৰাসবাদীকেইটা আহি জধে-বধে আক্ৰমণ কৰিছিল আৰু 1 বজাৰ পাছত 5:30 বজাত শ্ৰীনগৰত উপস্থিত হৈছিল অমিত শাহ আৰু সেই সময়ত সেনাৰ সৈতে এটা বৈঠকত মিলিত হৈছিল সিআৰপিএফৰ সৈতে এটা বৈঠকত মিলিত হৈছিল আৰু কংগ্ৰেছে এটা ভুৱা অভিযোগ উত্থাপন কৰিছে আৰু এনআইএ যিখন প্ৰতিবেদন আছিল প্ৰতিবেদনত যিবোৰ তথ্য দিয়া হৈছিল তাত পুংখানুপুংখানুভাৱে প্ৰমাণ হয় যে সন্ত্ৰাসবাদীকেইটা পাকিস্তানৰ পৰা আহিছিল 1055 জন লোকৰ ভাষ্য গ্ৰহণ কৰা হৈছিল এই এনআইএৰ চাৰ্জশিটখনত আৰু তন্নতন্নকৈ সকলো মানুহক এজনকৈ সোধা পোছা কৰা হৈছিল জেৰাৰ সময়ত এই যে নিহত যিকেইটা সন্ত্ৰাসবাদী হেওতেকৈ নিহত হৈছে তেওঁলোকৰ যিসমূহ অস্ত্ৰ-শস্ত্ৰ আছে গুলি আছে সকলো মিলাই চোৱা হ'ল চণ্ডীগড় ফৰেনসিক ল্যাবৰেটৰীত আৰু সেই পেহেলগামৰ আক্ৰমণৰ সময়ত যিসমূহ সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল তাৰ সাদৃশ্য পোৱা হৈছে সন্ত্ৰাসবাদীক যোগান ধৰা লোকৰ জৰিয়তে চিনাক্ত কৰা হৈছে সংঘৰ্ষৰ পাছত সন্ত্ৰাসবাদীৰ মৃতদেহ শ্ৰীনগৰলৈ অনা হয় আৰু শ্ৰীনগৰত ধৃত 4 জনক চিনাক্তকৰণ কৰিলে সন্ত্ৰাসবাদী 3টাক সন্ত্ৰাসবাদীক সহায় কৰা 14 জনক আটক কৰা হৈছিল নিহত 3টা সন্ত্ৰাসবাদী পেহেলগাম কাণ্ডত জড়িত আছিল এই সকলো ফৰেনসিক তথ্যৰ ফালৰ পৰা কোৱা হৈছে ভাৰতীয় চোৰাংচোৱাৰ ফালৰ পৰা কোৱা হৈছে আৰু ভাৰত চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে কিন্তু তাৰ পাছতো বিৰোধী তথা কংগ্ৰেছে কিন্তু এবাৰ এই অপাৰেশন সিন্দুৰক মানি ল'ব বিচৰা নাই আৰু পাকিস্তানৰ পৰা যে পেহেলগামৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল হেতু কিন্তু বাৰম্বাৰ কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰি আছে আৰু তাকে লৈ কোৱা হৈছে যে কংগ্ৰেছে এবাৰ পাকিস্তানক ক্লিন চিট দিবলৈ চেষ্টা কৰিছে পাকিস্তানে যিবোৰ মন্তব্য কৰে এবাৰ শত্ৰুৰাষ্ট্ৰ পাকিস্তান নালাগে লোকসভাত এবাৰ পাকিস্তানৰ ওপৰত কংগ্ৰেছ তথা বিৰোধীসকল আছে যি বিৰোধীয়ে ভাৰতীয় সেনাৰ শৌৰ্যবৈৰ্যৰ ওপৰত প্ৰশ্ন কৰে যি বিৰোধীয়ে ভাৰতৰ সেনাৰ সাহসিকতাৰ ওপৰত প্ৰশ্ন কৰে আৰু হেওতেকৈ অমিত শাহৰ মুখত শুনা গ'ল যে এজন গৌৰৱ গগৈ যিজনে বাৰম্বাৰ প্ৰশ্ন উত্থাপন কৰি আছে যে কেনেকৈ আক্ৰমণ কৰা হ'ল কেনেকৈ পেহেলগামৰ পৰা সন্ত্ৰাসবাদী আহিবলৈ পাৰিলে হেজন গৌৰৱ গগৈ কেইবাবাৰো পাকিস্তানলৈ গৈছিল বুলি ৰাজহুৱাকৈ প্ৰথমবাৰৰ কাৰণে মন্তব্য কৰিলে দেশৰ গৃহমন্ত্ৰী অমিত শাহে ধন্যবাদ।